Hello everyone and welcome to Diadoka. আমি আগতেও আসাম পুলিচ এছআই প্ৰিভিয়াছ কুৱেশ্যন ডিছকাছ কৰিছোঁ। আজি কিন্তু আমি 19 চনৰ বা 20 চনৰ বা 25 চনৰ যিমানখিনি জিকে কুৱেশ্যন আছে সেইখিনি আমি ডিছকাছ কৰিম। কিন্তু 2025 চনত আমাক কুৱেশ্যন পেপাৰখন আনিবলৈ দিয়া হৈছিলে, কিন্তু 2019-20ৰ যিখিনি কুৱেশ্যন সেইখিনি মেমৰি বেছ কুৱেশ্যন বুলি কোৱা হয়। তাৰমানে আমাৰ যিমানখিনি মনত আছে তাৰ ওপৰত ভিত্তি কৰি আমি কুৱেশ্যনখিনি আমি ডিছকাছ কৰিছোঁ। আজি আমাৰ ওচৰত 100ৰ ওপৰত আমাৰ কুৱেশ্যন আছে, জিকে কুৱেশ্যন, আৰু সেইখিনি আজি আমি ডিছকাছ কৰিম। তাৰ পৰা আমাৰ কি লাভ হ'ব? প্ৰথমটো হৈছে যে আমি সেইখিনি এনালাইচিছ কৰিম, যেনেকৈ আমি আগতেও কৰোঁ, যে কোনখিনি টপিকৰ পৰা কুৱেশ্যন আহিছে বা কোনটো লেভেলৰ কুৱেশ্যন আহিছে সেইটো বস্তু আমি চাম। কুৱেশ্যনখিনি ডিছকাছ কৰাৰ মানে কুৱেশ্যনখিনি আনচাৰটো জনাতকৈ দৰকাৰী আমি এই এনালাইচিছটো বেছি দৰকাৰী, কাৰণ যিখিনি কুৱেশ্যন আহি গ'ল সেইখিনি কুৱেশ্যন নাহে কেতিয়াও, কিন্তু তাৰ ওপৰত ভিত্তি কৰি বা তাৰ তেনেকুৱা ধৰণৰ টপিকৰ ওপৰত কুৱেশ্যন আমাৰ আহিব। চ' সেই তাৰ ওপৰত আমি গম পাম যে ইম্পৰ্টেণ্ট টপিকছ কোনখিনি হয়। আৰু যদিহে আপোনালোকৰ ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে যিটো PDF সেই PDFটো আপোনালোকে পাব, সেইটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে, আৰু ডেইলি ভিডিঅ'ছৰ কাৰণে আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াত আমাক কৈছে যে প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে সেইটো সুধিছে আমাক। সেইটো কথা আমি সকলোৱে জানো, সেইটো হৈছে লৰ্ড উইলিয়াম বেণ্টিক, আৰু তেখেতে কি কৰিছিলে, সতী প্ৰথা যিটো আছিলে তেখেতে এবলিছ কৰিছিলে, তেখেতে নাইকিয়া কৰিছিলে 1829ত। ঠিক আছে, আৰু কিছুমান ইনফৰমেশ্যন ইয়াত দিয়া আছে, সেইখিনি আপোনালোকে পঢ়ি ল'ব। মই প্ৰত্যেকটো বস্তু নকওঁ, কাৰণ ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। মেইন উদ্দেশ্যটো হৈছে যে আমি কোনখিনি টপিকৰ পৰা কুৱেশ্যন আহিছে সেইটো আমি চাওঁ। যেনেকৈ এইটো হৈছে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী। ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহিছে, আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী সেইটোৰ ওপৰত কুৱেশ্যন আহিছে। তো আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো আমি চাব লাগিব। ঠিক তেনেকৈ এইটো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন হয়, আৰু ইয়াত কংগ্ৰেছৰ ওপৰত কুৱেশ্যন আহিছে, INCৰ ওপৰত কুৱেশ্যন আহিছে, আৰু INC আমাক সুধিছে যে স্বৰাজ বুলি এটা শব্দ প্ৰয়োগ কৰা হৈছিলে, দাদাভাই নৰজীয়ে প্ৰয়োগ কৰিছিলে, কংগ্ৰেছৰ কোনখন মিটিঙত তেখেতে এই শব্দটো প্ৰয়োগ কৰিছিলে সেইটো আমাক সুধিছে। ইয়াৰ উত্তৰটো হৈছে 1906 চনত যিটো কলকাতাত যিটো ছেশ্যন হৈছিলে তাত এইটো শব্দ প্ৰয়োগ কৰা হৈছিলে। দাদাভাই নৰজীক আমি কি বুলি জানো? গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি আমি জানো। নেক্সট, when and where was the first meeting of Assam Association held? আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন মিটিং ক'ত হৈছিলে সেইটো আমি জানো, ডিব্ৰুগড়ত হৈছিলে 1905 চনত। ঠিক আছে, আৰু মেইনলি এইখন ফৰ্ম হৈছিলে 1903 চনত বাই মানিক চন্দ্ৰ বৰুৱা। নেক্সট, who was the first editor of অৰুণোদয়? অৰুণোদয়খন আমাৰ হৈছে কি? অৰুণোদয়খন আমাৰ প্ৰথমখন মেগাজিন বুলি আমি ক'ব পাৰোঁ, আৰু ইয়াৰ ফাৰ্ষ্ট এডিটৰ প্ৰথমজন সম্পাদক কোন আছিলে সেইটো আমাক সুধিছে। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A, নাথন ব্ৰাউন, ডক্টৰ নাথন ব্ৰাউন। Next, the Gandhi-Irwin Pact was associated with which of the following movements of India? তো ইয়াৰ যিটো আনচাৰ, সেই আনচাৰটো হৈছে আমাৰ কি? অপশ্যন নাম্বাৰ B, চিভিল ডিছঅবিডিয়েঞ্চ, হয়নে? ইয়াৰ বাকীকেইটা অপশ্যন আপোনালোকে গম পায় যে ৰলত এক্ট সত্যাগ্ৰহ 1919 চনত হৈছিলে, চিভিল ডিছঅবিডিয়েঞ্চ 1930 চনত, নন কৰ্পৰেশ্যন মুভমেণ্ট 1920 চনত, হয়নে? তাৰপিছত কুইট ইণ্ডিয়া মুভমেণ্ট 1942 চনত, যিটো আমি ভাৰত ত্যাগ আন্দোলন বুলি আমি কওঁ। এতিয়া আমি যিখিনি কুৱেশ্যন দেখিছোঁ ইয়াত, এইটোতো হৈছে আমাৰ লেংগুৱেজ এণ্ড লিটাৰেচাৰ কুৱেশ্যন হয়, আছামিজ লেংগুৱেজ এণ্ড ভাষা আৰু সাহিত্য, লেংগুৱেজ এণ্ড লিটাৰেচাৰ। তাৰপিছত ঠিক তেনেকৈ এইটো এটা তেনেকুৱা ধৰণৰ কুৱেশ্যন, আৰু এইটো আমি যদি চাওঁ এইটো হৈছে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী, আৰু ইণ্ডিয়ান হিষ্ট্ৰী ক'ৰ? মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন। ঠিক আছে, মেইনলি এইটো গান্ধীৰ লগত জড়িত। নেক্সট, তাৰমানে আমি গান্ধীৰ লগত যিমানখিনি কথা আছে সেইখিনি আমি বেছি গুৰুত্ব দিব লাগিব। তাৰপিছত যিটো মেইনলি গান্ধীয়ান যিটো এৰা। নেক্সট, হুজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ অভিৰুচি ডে? অভিৰুচি ডে বুলি আমি অসমত এটা চেলিব্ৰেট কৰোঁ, সেইটো কাৰ বাৰ্থডে আমি চেলিব্ৰেট কৰোঁ? সেইটো হৈছে অপশ্যন নাম্বাৰ B, ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা কোন হয়? যে তেখেত প্ৰথমজন ব্যক্তি অসমৰ যিজনে অৰ্জুনা এৱাৰ্ড পাইছিলে। 1966ৰ এছিয়ান গেমছৰ কাৰণে তেখেত পাইছিলে, তেখেতে গ'ল্ড মেডেল পাইছিলে, হয়নে? আৰু 800 মিটাৰ ৰেচৰ কাৰণে। এইটো হৈছে আমাৰ মেইনলি আমাৰ আমাৰ অসমৰ আসাম জিকে বুলি আমি ক'ব পাৰোঁ। আসামৰ স্পৰ্টছৰ ওপৰত কুৱেশ্যন আছে। নেক্সট, নেম অফ দ্য প্লেচ ৱেৰ বুদ্ধিষ্ট বিলিভ গৌতমা বুদ্ধা এটেইন পৰিনিৰ্বাণা আফটাৰ হিজ ডেথ? তো মেইনলি তেখেতৰ মৃত্যু ক'ত হৈছিলে সেইটো আমাক সুধিছে, আৰু তেখেতৰ যিটো মৃত্যুৰ যিটো ইভেণ্ট বা মৃত্যু যিটো হয় সেইটো কি বুলি কোৱা হয়? পৰিনিৰ্বাণা বুলি কোৱা হয়। ইয়াৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ B, কুশীনগৰ। তো ইয়াত আপোনালোকে জন্ম হৈছিলে তেখেতৰ 563 BC, হয়নে? ক'ত হৈছিলে এইটো? নেপালত, লুম্বিনী। ঠিক আছে, তেখেতৰ যিটো চাইল্ডহুড প্ৰথম যিটো অৰিজিনেল নেম আছিলে সেইটো হৈছে সিদ্ধাৰ্থ। তো এইটো আমাৰ কিহত? বুদ্ধিজিম, যি দুটা আমি পঢ়িবলৈ পাওঁ সদায়, বুদ্ধিজিম আছে আৰু আমাৰ জৈনিজিম আছে, এই দুটা মাষ্ট আপোনালোকে এই দুটা পঢ়িবই লাগে।
নেক্সট হু ৱাজ দ্য ফাদাৰ অফ কিং হৰ্ষবৰ্ধন হৰ্ষবৰ্ধনৰ পিতৃজনৰ নাম কি আছিলে সেইটো হৈছে অপশ্যন নম্বৰ এ প্ৰভাকৰ বৰ্ধন হৰ্ষবৰ্ধনে 606 পৰা 647 BC তেখেতে কি কৰিছিলে ৰাজত্ব কৰিছিলে আৰু মেইনলি তেখেত আমাৰ যি ভাস্কৰ বৰ্মন আছে তেখেতৰ সমসাময়িক আছিলে সেইটো আমি জানো নেক্সট ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোক চক্ৰ হেজ এইটো আমাৰ ইণ্ডিয়ান জিকেৰ লগত জড়িত ইণ্ডিয়ান জিকে আৰু অশোক চক্ৰৰ মেইনলি এইটো একেবাৰে ইজি কুৱেশ্যন আমি জানো এডাল 24ডাল আমাৰ স্পোক থাকে কি কালাৰ থাকে ব্লু কালাৰ ব্লেক কালাৰ দি দিব এইটো কোন কি কালাৰ থাকে ব্লু কালাৰ ঠিক আছে নেক্সট এইটো হৈছে ইণ্ডিয়ান পলিটিৰ কোনটো টপিকৰ হয় এইটো ইণ্ডিয়ান পলিটি ফাণ্ডামেণ্টেল ডিউটি আৰু ফাণ্ডামেণ্টেল ৰাইটছ এইবিলাকতো আপোনালোকৰ মুখত থাকিব লাগে ফাণ্ডামেণ্টেল ডিউটি কৈছে আমাক যে কেতিয়া ভাৰতৰ সংবিধানৰ অন্তৰ্ভুক্ত কৰা হৈছিলে কাৰণ মই আগতেও আপোনালোকক কৈছোঁ যে প্ৰথমে ফাণ্ডামেণ্টেল ডিউটিছ 0 আছিলে যি আমাৰ ইণ্ডিয়ান পলিটি ছেশ্যন মই আপোনালোকক কেইবাটাও কৰালোঁ MCQ ছেশ্যন তাত আপোনালোকে দেখিছে যে এইখিনি অলৰেডি মই ডিছকাছ কৰিছোঁ প্ৰথমে 0 আছিলে তাৰপিছত 10টা আহিলে তাৰপিছত লাষ্টত এটা তো টোটেল আমাৰ বৰ্তমান কেইটা আছে 11টা আছে তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি 1976ত 1976ত কি কৰা হৈছিলে এইটো মানে এড কৰা হৈছিলে বাই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 1976 তো এইটো এড কৰিব লাগে বুলি কোনে ৰেকমেণ্ড কৰিছিলে সেইটো কমিটিখনৰ নাম হৈছে স্বৰ্ণ সিং কমিটি নেক্সট এ সুপ্ৰিম কোৰ্ট জাজ কেন বি ৰিমুভ বাই সুপ্ৰিম কোৰ্টৰ জাজক কেনেকৈ ৰিমুভ কৰিব পাৰি বা কোনে ৰিমুভ কৰিব পাৰে তাৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট তো সুপ্ৰিম কোৰ্টৰ যিজন জাজ তেখেতক আঁতৰাবলৈ হ'লে আমি এটা প্ৰচেছ হয় সেই প্ৰচেছটো ইম্পিচমেণ্ট বুলি কোৱা হয় আৰু সেইটোৰ হ'লে মানে প্ৰেচিডেণ্টে কি কৰে তেওঁক ৰিমুভ কৰিব পাৰে নেক্সট হু হেজ দ্য পাৱাৰ টু ডিজলভ দ্য লোকসভা ডিজলভ কৰিবলৈ কাৰ পাৱাৰ থাকে সেইটো আনচাৰটো হৈছে অপশ্যন নম্বৰ বি দ্য প্ৰেচিডেণ্ট তেখেতেও কৰিব পাৰে কাৰণ যদি লোকসভা ডিজলভ কেতিয়া হ'ব যেতিয়া মানে লোকসভা কেতিয়া ভংগ হ'ব লোকসভা যেতিয়াই ভংগ হ'ব যেতিয়া চৰকাৰৰ ওচৰত বহুমত নাথাকিব হয়নে বা কোনোবা এটা পাৰ্টিৰ ওচৰত মানে বহুমত নাথাকিব কোনোবা এটা বা দুটা যেনেকৈ এ আৰু এটা আপোনালোকে গম পায় এইবিলাক এ এটা পাৰ্টি বি এটা পাৰ্টি সিহঁতি মিলি পেলাই যদি চৰকাৰখন গঠন কৰি আছে তো যেতিয়ালৈকে তেওঁলোক একেলগে আছে চৰকাৰ বনি থাকিব যদি তেওঁ মানে বহুমত নাথাকে তেতিয়াহ'লে কি হ'ব মানে লোকসভা ভংগ হ'ব তেতিয়া আকৌ ইলেকশ্যন হ'ব চ' তেনেকুৱা ধৰণৰ প্ৰচেছ এইটো আমাৰ আপোনালোকে কি হ'ল ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি দ্য প্ৰেচিডেণ্ট নেক্সট ইন হুইচ এইবিলাক চব কুৱেশ্যন এইটো হৈছে আমাৰ ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন লোকসভা আৰু ৰাজ্যসভা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত যেনেকৈ এইটো সুপ্ৰিম কোৰ্টৰ কুৱেশ্যন সুপ্ৰিম কোৰ্ট হাই কোৰ্ট ডিষ্ট্ৰিক্ট কোৰ্ট সেইবিলাক আপোনালোকে জানিব লাগিব যি ফাণ্ডামেণ্টেল ডিউটিৰ কথা মই অলৰেডি আপোনালোকক কৈছোঁ তো যিকেইটা টপিকৰ ওপৰত কথা কৈছোঁ মই এই কুৱেশ্যনৰ আনচাৰটোতকৈ আপোনালোকে টপিকটোৰ ওপৰত মানে বেছি ধ্যান দিব যে যিকেইটা টপিকৰ কথা কৈছোঁ সেইখিনি আমি তেনেকৈ পঢ়িব লাগিব ইয়াত আমাক কৈছে ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ৱাজ দ্য পঞ্চায়তী ৰাজ ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ পঞ্চায়তী ৰাজ ছিষ্টেম মানে আমাৰ 3 tier 3টা ষ্টেপৰ আমাৰ কি থাকে পঞ্চায়তী ৰাজ ছিষ্টেম থাকে সেইটো প্ৰথমতে ক'ত ইন্ট্ৰডিউচ কৰা হৈছিলে তাৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৰাজস্থান 2 অক্টোবৰ 1959ত নগৰ ডিষ্ট্ৰিক্টত ঠিক আছে নেক্সট দ্য হিন্দু মহাসভা ৱাজ অৰ্গেনাইজড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 1915 হিন্দু মহাসভা প্ৰথমবাৰৰ কাৰণে অৰ্গেনাইজ কৰা হৈছিলে 1915 চনত এইটো ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আৰু ক'ত কৰা হৈছিলে সেইটো আমাক সুধিছে তাৰ আনচাৰটো হৈছে হৰিদ্বাৰ নেক্সট হু ৱাজ দ্য কোৰ্ট পইণ্ট অফ সমুদ্ৰগুপ্তৰ যি ৰাজ দৰবাৰ থাকে তাৰ কবি কোন আছিলে সেইটো আমাক সুধিছে ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি হৰিসেনা আছিলে কোৰ্ট পইণ্ট আৰু মানে কোৰ্ট পইণ্ট কবি আছিলে তেখেত আৰু মিনিষ্টাৰ আছিলে সমুদ্ৰগুপ্তৰ হয়নে আৰু সমুদ্ৰগুপ্ত কোন হয় গুপ্ত সাম্ৰাজ্যৰ এজন ৰজা আছিলে ঠিক আছে নেক্সট এতিয়া এইবিলাক ইনফৰমেশ্যন আপোনালোকে পঢ়িব যেনেকৈ ইয়াত দিয়া আছে মই প্ৰত্যেকটো ইনফৰমেশ্যন কোৱা নাই যে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনৰ কথা এইবিলাক আমাক যেনেকৈ ধৰি লওক গুপ্ত এম্পায়াৰৰ ওপৰত আমাৰ কুৱেশ্যন আহে তাৰপিছত সমুদ্ৰগুপ্ত মানে গুপ্ত এম্পায়াৰ আপোনালোকে পঢ়িব যেনেকৈ অলপ আগত আমি পালোঁ হৰ্ষবৰ্ধনৰ কথা এইবিলাক বহুত ফেমাছ ৰজা হয় আৰু তেওঁলোকৰ বিষয়ে আমি পঢ়িব লাগিব তেওঁৰ ওপৰতে কুৱেশ্যন আহে নেক্সট হোৱাট ইজ দ্য নেম অফ দ্য অনলি নভেল ৰিটেন বাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তো তেখেতে এখন কি লিখিছিলে নভেল লিখিছিলে আৰু একমাত্ৰ উপন্যাস সেইখনৰ নামটো কি আমাক সুধিছে সেইটো হৈছে পদুম কুঁৱৰী অপশ্যন নম্বৰ চি তেখেতে বাঁহী নামৰ এখন এইটো ইম্পৰ্টেণ্ট হয় বাঁহী নামৰ এখন মেগাজিন তেখেতে এডিট কৰিছিলে 1909 চনত ইন হুইচ ইয়েৰ ডিড আলেকজেণ্ডাৰ ইনভেড ইণ্ডিয়া আলেকজেণ্ডাৰে কেতিয়া আক্ৰমণ কৰিছিলে সেইটো হৈছে অপশ্যন নম্বৰ এ 326 BC মানে হৈছে বিফৰ ক্ৰাইষ্ট তাৰপিছত বেটেল অফ হাইডাছপাছ হৈছিলে কাৰ লগত পুৰুৰ লগত সেইটো আপোনালোকে গম পায় কোনখন নদীৰ কিনাৰত ঝেলাম নদীৰ কিনাৰত এইবিলাক আপোনালোকে অলৰেডি গম পায় জাষ্ট মই কৈছোঁ এইবিলাক হৈছে আমাৰ হিষ্ট্ৰী কুৱেশ্যন ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন
নেক্সট হুইচ বেদা এইটো হৈছে ভেদিক এজৰ ওপৰত কুৱেশ্যন বা আমি ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'ব পাৰোঁ বি স্পেচিফিক হ'বলৈ গ'লে ভেদিক এজ যিবিলাক বেদা আছে আমাৰ 4খন বেদা আছে বা ভেদিক এজত কেনেকুৱা হৈছিলে আৰ্লি ভেদিক এজ আছে বা ভেদিক এজৰ পাছত কি হৈছিলে হয়নে তাৰপিছত মেইনলি হুইচ ভেদা ডেপিক্স দ্য ইনফৰমেশ্যন এবাউট মষ্ট এনচিয়েণ্ট ভেদিক এজ কালচাৰ কোনখন ভেদাত আমি এইটো দেখিবলৈ পাওঁ যে ভেদিক এজৰ যিটো কালচাৰ আছিলে সেইটো আমি এনচিয়েণ্ট যিটো কালচাৰ আছিলে সেইটো আমি ক'ত ভালকৈ আমি কোনখন বেদাত ভালকৈ প্ৰতিফলন হয় বা কোনখন বেদাত ভালকৈ উল্লেখ আছে ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি আথাৰ ভেদা অপশ্যন নম্বৰ চি এইকেইখনৰ বিষয়ে আপোনালোকে ভালকৈ ইয়াত গোটেইখিনি লিখা আছে Which party was established by Subhash Chandra Bose after he came out of Indian National Congress? এই কুৱেশ্যনটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কমপ্লিট আপোনালোকে পঢ়িব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ষ্টাৰ্টিঙৰ পৰা শেষলৈকে কোন কোন প্ৰেচিডেণ্ট আছিলে কোনটো ছেশ্যনত ইম্পৰ্টেণ্ট ডিচিজন লোৱা গ'ল হয়নে তাৰপিছত ইয়াত আমাক কৈছে যে সুভাষ চন্দ্ৰ বোসে কি কৰিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা আঁতৰি দিলে আৰু তেখেতে নতুন এটা পাৰ্টি ফৰ্ম কৰিলে আৰু সেই পাৰ্টিটোৰ নামটো হৈছে কি অপশ্যন নম্বৰ চি ফৰৱাৰ্ড ব্লক এই কুৱেশ্যনটো আমাক আহি গৈছিলে অবভিয়াছলি গোটেইখিনি কুৱেশ্যনে আহি গৈছে আমাৰ চ' 1939ত এইটো কি কৰা হৈছিলে গঠন কৰা হৈছিলে আৰু যেতিয়া তেওঁ মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা ৰিজাইন দি গুচি আহিছিলে Next, who among the following ambassador of Queen Elizabeth visited Akbar's court to obtain a farman for trade in Gujarat? তো গুজৰাটত ট্ৰেড কৰিবলৈ কি লাগিছে তেওঁলোকক ফাৰ্মান মানে হৈছে বেচিকেলি পাৰ্মিশ্যন তো পাৰ্মিশ্যন বিচাৰি পেলাই কি আহিছিলে যে কুইন এলিজাবেথৰ এজন এম্বেচাডৰ আহিছিলে বেচিকেলি এজনক পঠাইছিলে যাতে তেওঁ পাৰ্মিশ্যনটো ল'ব পাৰে ক'লৈ পঠাইছিলে আকবৰৰ কোৰ্টলৈ পঠাইছিলে চ' তেখেতৰ নামটো কি হয় তেখেতৰ নামটো হৈছে অপশ্যন নম্বৰ বি উইলিয়াম হকিন আহিছিলে ফাৰ্ষ্ট ইংলিছ এম্বেচাডৰ কুইন এলিজাবেথ ওৱানে তেখেতক পঠাইছিলে আকবৰৰ যিখন মানে আকবৰৰ সভালৈ তেখেতক পঠোৱা হৈছিলে 1608 চনত কিন্তু আকবৰ মৰি গৈছিলে 1605 চনত সেইকাৰণে হকিন্সে আহি পেলাই কাক লগ পালে জাহাংগীৰক লগ পালে আকবৰৰ পুতেক The famous Trimurti Sadasiva is a part of which of the following caves in India? Trimurti Sadasiva কোনটো কেভৰ লগত জড়িত বা কোনটো কেভৰ এটা পাৰ্ট হয় সেইটো হৈছে অপশ্যন নম্বৰ চি এলিফেণ্টা কেভৰ এটা পাৰ্ট হয় ত্ৰিমূৰ্তি মানে গম পাইছে যে য'ত তিনিটা মূৰ্তি যেনেকৈ ব্ৰহ্মা বিষ্ণু আৰু শিৱ হয়নে নেক্সট এইটো হৈছে আৰ্ট এণ্ড কালচাৰৰ ওপৰত কুৱেশ্যন যে কোনটো টেম্পল ক'ত আছে বা কোনটো ইম্পৰ্টেণ্ট চাইট ক'ত আছে সেইটো বস্তু আমি চাব লাগিব নেক্সট দ্য গ্ৰীণ প্লেনেট ইন দ্য সোলাৰ চিষ্টেম এইটো হৈছে আমাৰ সোলাৰ চিষ্টেমৰ ওপৰত কুৱেশ্যন দ্য গ্ৰীণ প্লেনেট বুলি বা সেউজীয়া গ্ৰহ বুলি আমি কোনটো গ্ৰহক জানো সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ ডি ইউৰেনাছ হয়নে যেনেকৈ আমি মাৰ্চক আমি ৰেড প্লেনেট বুলি জানো আমি পৃথিৱীক আমি য'ত আছো ব্লু প্লেনেট বুলি জানো ব্লু কেলে কাৰণ ৱাটাৰ মানে দূৰৰ পৰা কি দেখে ব্লু দেখে নেক্সট ৰবীন্দ্ৰনাথ টেগোৰ ৰিনাউন্স হিজ নাইটহুড তো মেইনলি আগতেতো প্ৰটেষ্ট ধেৰ কিবা কিবি হৈছে বেলেগ বেলেগ যেতিয়াই শোষণ হৈছে তাৰ পাছত কি হ'ব প্ৰটেষ্ট হ'ব প্ৰটেষ্ট যেতিয়াই হৈছে তেতিয়া ৰবীন্দ্ৰনাথ টেগোৰে প্ৰটেষ্ট হওঁতে কি কৰিছিলে তেখেতৰ যিটো নাইটহুড মানে ব্ৰিটিছে তেওঁক এটা সন্মান দিছিলে নাইটহুড বুলি সেইটো তেওঁ আকৌ ঘূৰাই দিছিলে ঠিক আছে তো সেইটো কোনটো কেছৰ পিছত হৈছিলে বা কোনটো ঘটনাৰ পিছত হৈছিলে সেইটো হৈছে অপশ্যন নম্বৰ বি জালিয়ানৱালা বাগ মাছেকেৰ তো আপোনালোকে গম পায় জালিয়ানৱালা বাগ মাছেকেৰৰ কথা অলৰেডি আমি বহুতবাৰ ডিছকাছ কৰিছোঁ 13 এপ্ৰিল 1919 চনত হৈছিলে য'ত বহুতখিনি মানুহক গুলি চলাই হত্যা কৰা হৈছিলে দ্য লেবাৰ স্বৰাজ পাৰ্টি ৱাজ ছেট আপ বাই হোম ইন 1920 লেবাৰ স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিলে 1920 চনত সেইটো হৈছে অপশ্যন নম্বৰ ডি চি আৰ দাস তাৰমানে চিত্তৰঞ্জন দাস who visited England as an ambassador of the Mughal king Akbar Shah II তো ইংলেণ্ড ভিজিট কৰিছিলে এজ এন এম্বেচাডৰ কোনে পঠাইছিলে আকবৰ শাহ II হয়নে তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৰাজা ৰামমোহন ৰয়ে ভিজিট কৰিছিলে ইংলেণ্ডলৈ গৈছিলে কাৰ হৈ পেলাই গৈছিলে মোগলৰ এজন ৰজা আকবৰ শাহ দ্বিতীয় বা 1830 তেখেত গৈছিলে Who were the first kings to issue gold coins in India? ভাৰতত প্ৰথমবাৰৰ কাৰণে সোণৰ যি পইচা বা সোণৰ কইন কোনে প্ৰথমে কৰিছিলে সেইটো হৈছে অপশ্যন নম্বৰ বি ইণ্ডো গ্ৰীচ ফাৰ্ষ্ট ৰুলাৰ অফ ইণ্ডিয়া টু ইছ্যু গ'ল্ড কইনছ এৰাউণ্ড 2nd century BC ঠিক আছে তাৰপিছত আমি দেখিবলৈ পাওঁ কুশানাছ আছে গুপ্তাসকলেও কি কৰিছে সোণৰ কইন তেওঁলোকে উলিয়াইছিলে নেম দ্য 2 ফৰেইন কাণ্ট্ৰিজ হুইচ হেভ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ আছাম এইটো আৰু ভাৰতৰ আমাৰ অসমৰ জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যন হয় অসমৰ জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যন এইটো যে আমাৰ কোনকেইটা ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আছে কোনকেইখন কাণ্ট্ৰি আমাৰ অসমৰ লগত লগ লাগি আছে সেইটো আপোনালোকে সকলোৱে জানে বাংলাদেশ আৰু ভূটান অপশ্যন নম্বৰ এ
সো ইয়াতে আপোনালোকৰ দিয়া আছে যে কাৰ কাৰ লগত কিমান সীমা আমি শ্বেয়াৰ কৰোঁ ইয়াত আমি উল্লেখ মানে লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে আমি চবতকৈ দীঘল সীমা লাৰ্জেষ্ট আমি বাউণ্ডাৰী কাৰ লগত শ্বেয়াৰ কৰোঁ বা স্মলেষ্ট বাউণ্ডাৰী আমি কাৰ লগত কোনখন ৰাজ্যৰ লগত শ্বেয়াৰ কৰোঁ হয়নে বা আমাৰ চাব গ'লে আমাৰ অসমৰ ভিতৰত কোনখন ডিষ্ট্ৰিক্টৰ আমাৰ বাউণ্ডাৰী চবতকৈ ডাঙৰ তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব পাৰে Which film by Dr. Bhabendranath Soikia is based on a short story namely Banaprastha? Banaprastha বুলি এখন তেওঁ কি কৰিছিলে short story আছে চুটি গল্প আৰু তাৰ ওপৰত বেছ কৰি পেলাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কি কৰিছিলে এখন ফিল্ম উলিয়াইছিলে তো সেইখনৰ নাম কি হৈছে সেইখনৰ নাম হৈছে অপশ্যন নম্বৰ বি সন্ধ্যা ৰাগ নেক্সট হু ফাৰ্ষ্ট ডিস্কভাৰ্ড দ্য নোবেল গেছ প্ৰথমে কোনে ডিস্কভাৰ কৰিছিলে সেইটোৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি উইলিয়াম ৰামছে তো নীল আৰ্মষ্ট্ৰং হৈছে কোন যে যোনে প্ৰথমে চন্দ্ৰত খোজ কাঢ়িছিলে হু ষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি কোনে ষ্টাব্লিছ কৰিছিলে আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন তো এইবিলাকতো আপোনালোকে আছাম হিষ্ট্ৰী কমপ্লিট পঢ়িবই লাগিব এইটোতো কোনো আপোনালোকে এৰিব নোৱাৰে আছাম হিষ্ট্ৰী বৰ্মন ডাইনেষ্টি হৈছে আমাৰ কি অপশ্যন নম্বৰ বি পুষ্য বৰ্মন ঠিক আছে নেক্সট ভাস্কৰ বৰ্মন আছিলে বৰ্মন ডাইনেষ্টিৰ শ্ৰেষ্ঠ ৰজা বা বেষ্ট ৰজা বা ফেমাছ ৰজা বুলি আমি ক'ব পাৰোঁ নেক্সট হু ৰিবিল্ড দ্য টেম্পল অফ গডেছ কামাখ্যা কোনে মানে টেম্পলটো ভাগি গৈছিলে আৰু সেইটো আকৌ ৰিবিল্ড কৰা হৈছিলে সেইটো কৰিছিলে কোনে অপশ্যন নম্বৰ চি নৰনাৰায়ণে ঠিক আছে নেক্সট নৰনাৰায়ণৰ নামটো বেলেগ হয় সেইটো কমেণ্ট কৰি জনাব কি হয় কিন্তু নৰনাৰায়ণে যিটো ইয়াত লিখাই আছে বাৰু তো নৰনাৰায়ণৰ যিটো নাম সেই নামটোৰ মানে লৈছিলে তেখেতে 1540 সেই উপাধিটো নৰনাৰায়ণ বুলি তেখেতে লৈছিলে 1540 চনত Who was the first Muslim invader of Kamrupa? কামৰূপত প্ৰথম মুছলিম ইনভেডৰ কোন আছিলে বা মুছলমান আক্ৰমণকাৰী কোন আছিলে সেইটো হৈছে অপশ্যন নম্বৰ এ মোহাম্মদ বখতিয়াৰ খিলজী Who was the first governor of independent Assam? আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন তাকো আমি যদি চাওঁ অলপ মডাৰ্ণ ফালে আমাৰ কুৱেশ্যনটো আছে যে আমি যেতিয়া অসম যেতিয়া স্বাধীন হ'ল প্ৰথমজন গভৰ্ণৰ কোন আছিলে তেখেত হৈছে অপশ্যন নম্বৰ চি ছাৰ আকবৰ হেড্ৰি এই নেক্সট কুৱেশ্যনটো হৈছে আমাৰ চেম আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন মডাৰ্ণ আছাম হিষ্ট্ৰী বুলি আমি ক'ব পাৰোঁ সেইটো হৈছে ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন অপ'জ কৰিছিলে বিৰোধিতা কৰিছিলে প্ৰথমজন কোন আছিলে ব্যক্তি যিয়ে ব্ৰিটিছৰ মানে এগেইনষ্টত কি কৰিছিলে বিৰোধিতা কৰিছিলে তেখেতৰ নামটো হৈছে কি অপশ্যন নম্বৰ বি গোমধৰ কোঁৱৰ হু শ্বিফটেড হিজ কেপিটেল ফ্ৰম চিকানগ্ৰাম টু কোচবিহাৰ তো চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে কেপিটেলটো শ্বিফ্ট কৰিছিলে সেইটো হৈছে বিশ্বসিংহই কৰিছিলে হয়নে নেক্সট হোৱাট ৱাজ দ্য ৰোল অফ লাই মেকুৰী এই কুৱেশ্যনটো 2025 চনত আহি গৈছিলে লাই মেকুৰী মেইনলি আহোমৰ এইটো আছাম হিষ্ট্ৰী কুৱেশ্যন আহোমৰ যি কিচেনত লাই মেকুৰী বুলি এজন মানুহজনৰ নামটো লাই মেকুৰী নহয় একচুৱেলি বেচিকেলি এইটো পদ বুলি আমি ক'ব লাগিব তো তেখেতে বেচিকেলি টেষ্ট কৰিছিলে ফুডটো যে কেনেকুৱা হৈছে টেষ্টটো তো সেইকাৰণে এইটো লাই মেকুৰী বুলি কোৱা হয় নেক্সট হৈছে দ্য খালসা পন্থ ৱাজ ফাউণ্ডেড বাই খালসা পন্থটো কোনে প্ৰতিষ্ঠা কৰিছিলে সেইটো হৈছে অপশ্যন নম্বৰ বি গুৰু গোবিন্দ সিং তো এইটো যি গুৰু গোবিন্দ সিং হৈছে 10 নম্বৰ শিখ গুৰু আৰু 10 এপ্ৰিল 1699ত 13 এপ্ৰিল 1699ত এইটো স্থাপন কৰা হৈছিলে দ্য বেটেল অফ চামধাৰা এইটো আমাৰ ইম্পৰ্টেণ্ট বেটেলছ যিমান আছে আপোনালোকে চব চাব যে ইম্পৰ্টেণ্ট বেটেলছ কি আছে অসমত হওক বা ইণ্ডিয়ান হিষ্ট্ৰীত হওক দ্য বেটেল অফ চামধাৰা কাৰ মাজত হৈছিলে প্ৰথমখন যুদ্ধ আহোম আৰু মোগলৰ মাজত তো লাষ্ট বেটেল কি হয় সেইটো আমি জানো সেইটো হৈছে বেটেল অফ ইটাখুলি কেতিয়া হৈছিলে বেটেল 1682 চনত গদাধৰ সিংহই যেতিয়া ৰাজত্ব কৰিছিলে ইন হুইচ ইয়েৰ ৱাজ নাগালেণ্ড বাইফাৰ্কেটেড ফ্ৰম আছাম নাগালেণ্ড কেতিয়া আমাৰ অসমৰ পৰা আঁতৰি গৈছিলে সেইটো হৈছে অপশ্যন নম্বৰ চি 1963 বাই হোৱাট নেম ৱাজ স্বৰ্গদেউ চুলিকফাক আমি কি বুলি সাধাৰণতে জানো সেইজন আমি জানো যে ল'ৰা ৰজা হয়নে জয়মতী যিটো আপোনালোকে কাহিনী গম পায় তাতে যিজন আছে ল'ৰা ৰজা আৰু তেখেতকে কি বুলি কোৱা হয় স্বৰ্গদেউ চুলিকফা একচুৱেলি তেওঁৰ আহোম নামটো হৈছে স্বৰ্গদেউ চুলিকফা আৰু ৰত্নধ্বজ সিংহ বুলি কোৱা হয় Which temple was built during শালস্তম্ভ ডাইনেষ্টিৰ দিনত কোনটো মন্দিৰ স্থাপন কৰা হৈছিলে সেইটো হৈছে অপশ্যন নম্বৰ ডি মহাভৈৰৱ টেম্পল আৰু ক'ত আছে এইটো তেজপুৰত আছে বাইখিন টেম্পল ইয়াত লিখা আছে ইম্পৰ্টেণ্ট টেম্পল যিমানখিনি আছে আপোনালোকে চাই ল'ব হুজ ডটাৰ ৱাজ অমৃতপ্ৰভা হু গট মেৰিড টু কাশ্মীৰী প্ৰিন্স মেঘাবাহানা তো কাৰ জীয়েক আছিলে যোনে কি হৈছিলে কাশ্মীৰী যিজন ৰাজকুমাৰ আছিলে মেঘাবাহানা তেওঁলৈ বিয়া হৈছিলে আৰু এইটো কাৰ জীয়েক হৈছিলে বালা বৰ্মনৰ যিগৰাকী জীয়েক আছিলে অমৃতপ্ৰভা তেখেতক বিয়া দিয়া হৈছিলে কাশ্মীৰী প্ৰিন্স মেঘাবাহানলৈ নেক্সট ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্সড কছাৰী কিংডম তো আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিলে কছাৰী ৰাজ্যক কছাৰী কিংডমক নিজৰ অধিগ্ৰহণ কৰিছিলে বা নিজৰ অধীনলৈ আনিছিলে কিয় আনিছিলে কাৰণ যি কছাৰী কিংডমত কি নাছিলে কোনো ধৰণৰ
নেচাৰেল মেল উত্তৰাধিকাৰী নাছিলে সেইকাৰণে কি কৰা হৈছিলে ডক্টৰাইন অফ লেভছ বুলি যিটো কোৱা হয় সেইটোৰ যোগেদি তেওঁলোকে কি কৰিছিলে অধিগ্ৰহণ কৰিছিলে নেক্সট দ্য শ্বেপ অফ কইনছ ডিউৰিং আহোম কিংডম আছাম হিষ্ট্ৰী কুৱেশ্যন আহোম কিংডমৰ দিনত যিটো কইন আছিলে তাৰ শ্বেপটো কেনেকুৱা আছিলে সেইটো হৈছে অক্টাগনেল অপশ্যন নম্বৰ ডি একশৰণ নাম ধৰ্ম শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিলে স্থাপন কৰিছিলে আৰু কোনজন ৰজাৰ দিনত কৰিছিলে সেইটো হৈছে অপশ্যন নম্বৰ বি নৰনাৰায়ণ শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন শিৱদৌল কোনে স্থাপন কৰিছিলে সেইটো হৈছে অম্বিকা কৌৰী অপশ্যন নম্বৰ বি হু ৱাজ ন'ন এজ মহাৰাজা ধীৰাজ বুলি কাক জনা যায় সেইটো হৈছে পুষ্য বৰ্মন অপশ্যন নম্বৰ চি কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং কোচ ৰাজবংশী বিষয়ে কি কৈছে দিছ এনচিয়েণ্ট ট্ৰাইব ট্ৰেচ দেয়াৰ ৰুটছ টু দ্য কমতা কিংডম তেওঁলোকৰ যিটো আগৰ ৰুটছ মানে তেওঁলোক য'ৰ পৰা উৎপত্তি হৈছে সেইটো কমতা ৰাজ্যৰ লগত জড়িত দে হেভ এ লাৰ্জ প্ৰেজেঞ্চ ইন আছাম এণ্ড ৱেষ্ট বেংগল তেওঁলোকে ক'ত ক'ত পোৱা যায় অসম আৰু ৱেষ্ট বেংগলত পোৱা যায় এইটো দুইটাই শুদ্ধ অপশ্যন নম্বৰ চি নেক্সট বুৰঞ্জী ইজ এ হিষ্টৰিকেল ৱৰ্ক ৰিটেন বাই বুৰঞ্জী কোনে লিখিছিলে অবভিয়াছলি আহোমসকলে লিখিছিলে ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট হুইচ ৰিভলিউচনাৰী জইন দ্য মৃত্যু বাহিনী কোনে জইন কৰিছিলে মৃত্যু বাহিনী কনকলতা বৰুৱাই জইন কৰিছিলে তেখেতক আমি আৰু কি বুলি জানো বীৰবালা বুলি জানো নেক্সট হু ৱেৰ পাইকছ ইন দ্য আহোম ষ্টেট পাইকসকল মানে যিসকল পাইক প্ৰথাটো যোনে স্থাপন কৰিছিলে আৰু আহোম মানে ৰাজ্যত পাইকসকলৰ কোন আছিলে একচুৱেলি তেওঁলোক কোন আছিলে তেওঁলোক হৈছে যে দ'জ ফ'ৰ্চ টু ৱৰ্ক ফৰ দ্য ষ্টেট তেওঁলোকে কাম কৰিবলগীয়া হৈছিলে অপশ্যন নম্বৰ চিটো আমাৰ কাৰেক্ট তেওঁলোকে বেলেগ বেলেগ ধৰণে কাম কৰিছিলে যেনেকৈ বেচিকেলি পাইক মানে লেবাৰ বা কাম কৰা মানুহ আৰু যাৰ আণ্ডাৰত মানে কিছুমান তাৰ ওপৰত এজনে চাব তেওঁলোকক যেনেকৈ 20জন পাইকক চাব বৰাই 100জন পাইকক চাব শইকীয়াই তো তেনেকুৱা ধৰণৰ কথা তাৰপিছত হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ ডিফিটেড দ্য মোগল তো কোনটো ট্ৰাইবে মোগলক হৰুৱাইছিলে 17 বাৰ সেইটো আমি জানো আহোমে হৰুৱাইছিলে লাচিত দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় আমি সেইটো জানো যে 24 নৱেম্বৰ তাৰিখে কিয় চেলিব্ৰেট আৰু ইয়াত বেলেগ বেলেগ ডেট কেইটাও দিয়া আছে যে আমি কি চেলিব্ৰেট কৰোঁ দ্য বেষ্ট কেডেট অফ দ্য নেশ্যনেল ডিফেন্স একাডেমী বেষ্ট কেডেট দিয়া হয় NDA বুলি যিটো আমি কওঁ নেশ্যনেল ডিফেন্স একাডেমী বেষ্ট কেডেট এৱাৰ্ডটো দিয়া হয় যেতিয়া তেওঁলোক তাৰ পৰা ওলায় তো এইটো কাৰ মানে বেচিকেলি এটা সাহসী এটা এৱাৰ্ড দিয়া হয় এইটো কাৰ কাৰণে দিয়া হয় লাচিত বৰফুকনৰ নামত দিয়া হয় হুইচ এমং দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট ইউনিট ইন এন ইমেজ ইন এন কম্পিউটাৰ চিষ্টেম বা আমি এখন যদি আপোনাৰ মোবাইলৰ স্ক্ৰীনখনো যদি চাই বা আপোনালোকে এখন ফটো যদি চাই তাত আমাৰ সবতকৈ সৰু বস্তুটো ইউনিটটো হৈছে কি আমাৰ পিক্সেল বুলি আমি কওঁ যে কিমান পিক্সেল হয় কিমান হেৰি হয় সেইটো হোৱাট ইজ লাফিং গেছ কি হয় লাফিং গেছ হৈছে আমাৰ নাইট্ৰাছ অক্সাইড হয়নে লাফিং গেছ আমি নাইট্ৰাছ যিটো অক্সাইড সেইটোকে কি বুলি কোৱা হয় লাফিং গেছ বুলি কোৱা হয় ইয়াত আমাক কৈছে ৰিম'ট সেন্সিং ইনভলভছ দ্য ইউজ অফ ৰিম'ট সেন্সিং যিটো কোৱা হয় সেইটো কোনটো বস্তু ইউজ কৰে সেইটো হৈছে EMR ইউজ কৰা হয় তাত হু ইজ দ্য ফাউণ্ডিং ফাদাৰ অফ মোবাইল থিয়েটাৰ কোনে প্ৰথমে অসমত স্থাপন কৰিছিলে সেইটো হৈছে অচ্যুত লহকৰ অপশ্যন নম্বৰ চি দ্য চিপকু মুভমেণ্ট হৈছে যে গছ এজোপাক বচাবলৈ গছ যাতে মানুহে কাটিব নোৱাৰে গছজোপাক বচাবলৈ মানুহে কি কৰিছিলে গছজোপা সাৱধি থাকিছিলে যাতে গছজোপা কাটিব নোৱাৰে সেইটোৱে হৈছে চিপকু মুভমেণ্ট আৰু এইটো বেচিকেলি ফৰেষ্টক প্ৰটেক্ট কৰিবলৈ সেইটো মুভমেণ্ট তেওঁলোকে কৰিছিলে হোৱাট ৱাজ দ্য নেম অফ দ্য মেস্কট অফ 33rd মানে বা আমি 33 নম্বৰ যিটো নেশ্যনেল গেমছ আছে সেইটো আমাৰ মেস্কটৰ নামটো কি আছিলে এইটো বহুত পুৰণা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় এইটো কুৱেশ্যনটো আপোনালোকৰ নাহে কিন্তু ৰিচেণ্টলি যদি এনেকুৱা কুৱেশ্যন আহি হৈ গৈছে কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে পাব সেইখিনি আপোনালোকে পঢ়িব তো ইয়াৰ আনচাৰটো হৈছে ৰংমন দ্য ইউনিক টাইটেল ৰসৰাজ টাইটেলটো দিয়া হৈছিলে লক্ষ্মীনাথ বেজবৰুৱা এইটো হৈছে লেংগুৱেজ এণ্ড লিটাৰেচাৰ কুৱেশ্যন আৰু এইটো কোনটো ইনষ্টিটিউশ্যনে দিছিলে সেইটো দিছিলে সাহিত্য সভাই অসম সাহিত্য সভা শিৱসাগৰ তেখেতক এইটো দিয়া হৈছিলে 1917 চনত Who was the first Chief Election Commissioner of Independent India? যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে তেখেত হৈছে সুকুমাৰ সেন প্ৰথমজন মহিলা যিজন কি হৈছিলে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হৈছিলে তেখেত কোন হয় তেখেত হৈছে PT ঊষা কোনটো বস্তু তলৰ কোনবিধ বস্তু লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় লুব্ৰিকেণ্ট মানে যাতে বস্তুটো পিছল হওক সেইটো কাৰণে ইউজ কৰা হয় সেইটো হৈছে আমাৰ কি গ্ৰেফাইটটো ইউজ কৰা হয় যেনেকৈ আপোনালোকৰ পেঞ্চিলত যিটো থাকে এইটোৱে গ্ৰেফাইট হয় পেঞ্চিলডাল আপোনালোকে দেখিছে কিমান পিছল সেইকাৰণে আমি ধুনীয়াকৈ লিখিব পাৰোঁ কাগজত ইন হুইচ ইয়েৰ ডিড দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ দ্য ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ তো UPI যিটো ফুল ফৰ্ম সেইটো হৈছে ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ এইটো লঞ্চ কৰা হৈছিলে 2016 চনত হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট অফ আছাম অলিম্পিক মেডেলিষ্ট অসমৰ কোন হয় তেওঁ হৈছে লাভলীনা বৰগোহাঁই
লাইট ইয়াৰ ইজ এ ইউনিট অফ আমি ইমান লাইট ইয়াৰ যেনেকৈ আমি যদি কওঁ ৱাটটো কি হয় ইউনিট হয় এইটো হৈছে পাৱাৰ যে কোনোবা এটা বাল্ব কিমান পাৱাৰ কিমান হয় বাল্বটোৰ আমি কি বুলি কওঁ যে 9 ৱাট 12 ৱাট 15 ৱাট তো এনেকৈ আমি কওঁ তো মেইনলি আমি যদি চাওঁ যে লাইট ইয়াৰটো আমি কিহত ইউজ কৰোঁ সেইটো হৈছে ডিষ্টেঞ্চৰ ইউনিট হৈছে লাইট ইয়াৰ ঠিক আছে আপোনালোকে স্পীড অফ লাইট দি নিদিব কাৰণ স্পীড অফ লাইটটো আমি ইমান লাইট ইয়াৰ লাগে বুলি কওঁ হয় কিন্তু আমি তালৈ যাবলৈ ইমান লাইট ইয়াৰ বুলি কওঁ যে আমি ইয়াৰ পৰা চন্দ্ৰলৈ যাবলৈ আমাক ইমান বা চন্দ্ৰ বাদ দিওঁ ইয়াৰ পৰা আমাৰ সূৰ্যলৈ পাবলৈ কিমান লাইট ইয়াৰ ডিষ্টেঞ্চ সেইটো আমি ডিষ্টেঞ্চৰ ইউনিট নেক্সট হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী কি হয় সেইটো হৈছে সুবানচিৰি হুইচ অফ দ্য ফলোয়িং এইটো আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ চিষ্টেমটোৰ ওপৰত গোটেইখিনি আমি ভালকৈ পঢ়িব লাগিব নেক্সট এইটো আমাৰ চেৰিকালচাৰৰ ওপৰত এটা কুৱেশ্যন আছে যে তলৰ কোনটো প্লান্ট কোনজোপা গছ উদ্ভিদ আমাৰ কিহৰ কাৰণে গুৰুত্বপূৰ্ণ চেৰিকালচাৰৰ লগত সেইটো হৈছে মালবেৰী মানে হৈছে নুনি যিটো নুনি গছ আপোনালোকে নুনি সৰুতে আপোনালোকে খাইছে হুইচ পলিটিচিয়ান ইজ ন'ন এজ আইৰণ মেন অফ আছাম বুলি আমি কাক জানো সেইটো হৈছে তেখেতৰ নামটো হৈছে বিষ্ণুৰাম মেধি অপশ্যন নাম্বাৰ ডি আইদেউ সন্দিকৈ প্ৰথমজন ফিমেল এক্টৰ হয় যিয়ে কি কৰিছিলে জয়মতী তেওঁ অভিনেত্ৰী হয় জয়মতী তেওঁলোকে কৰিছিলে আৰু তেখেতৰ যিটো এডপ্টেড হুইচ অফ দ্য ফলোয়িং হাৰ মিডল নেম কোনটো তেখেতৰ মিডল নেম হিচাপে তেওঁ এডপ্ট কৰিছিলে সেইটো হৈছে নীলাম্বৰ 1923 চনত স্বৰাজ পাৰ্টি ফাউণ্ড কৰা হৈছিলে কোনে স্থাপন কৰিছিলে সেইটো আমাক সুধিছে সেইটো হৈছে অপশ্যন নাম্বাৰ এ মতিলাল নেহেৰু আৰু চি আৰ দাসে কৰিছিলে ওম কণ্টং আৰু কামবাং সেইটো হৈছে ট্ৰেডিশ্যনেল ড্ৰেছ হয় আমাৰ ওমেনৰ ট্ৰেডিশ্যনেল ড্ৰেছ কিন্তু কোনটো ট্ৰাইবৰ ড্ৰেছ হয় মই আপোনালোকক কৈছিলোঁ অলপ দিনৰ আগত যে ড্ৰেছ হয় মানে ট্ৰাইবসকলৰ ড্ৰেছ হৈ গ'ল ফেষ্টিভেল হৈ গ'ল বা তেওঁলোকৰ ইম্পৰ্টেণ্ট আৰু তেওঁলোকৰ খাদ্যাভাস হৈ গ'ল সেইবিলাক বস্তু বা বাদ্যযন্ত্ৰ হৈ গ'ল সেইবিলাক বস্তু আমি মনত থ'ব লাগিব এইটো হৈছে ৰাভাসকলৰ হু ৱাজ দ্য মাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ তো শ্ৰীমন্ত শংকৰদেৱৰ মাকৰ নামটো কি হয় এইটো আপোনালোকে খেৰহুতি দিন দিব এইটো হৈছে সত্যাচন্দ্ৰা দেৱী খেৰহুতি তেখেতৰ আইতাক আছিলে When and where was the first meeting of the Assam Association held? এইটো অলৰেডি আপোনাক কৈ গ'লো অপশ্যন নাম্বাৰ এ হয় এইটো ডাবল হৈছে কুৱেশ্যনটো গান্ধী ইউৰিন পেক্ট এইটো অলৰেডি মই আপোনাক কৈছোঁ চাগে যে গান্ধী ইউৰিন পেক্টটো কোনটো গান্ধী আৰু ইউৰিনৰ মাজত কি হৈছিলে এটা সন্ধি হৈছিলে এইটো কোনোবা এটা মুভমেণ্টৰ পাছত হৈছিলে এইটো হৈছে চিভিল ডিছঅবিডিয়েঞ্চ এইটো ছেইম কুৱেশ্যন হয় আপোনালোকে এইটো ভুল নুবুজিব হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্টৰ পিচ গাৰ্ডেন বুলি ক'লে আমি কোনখন ঠাইক আমি বুজো সেইটো হৈছে মিজোৰাম অপশ্যন নাম্বাৰ এ শৰাইঘাট ব্ৰিজ কেতিয়া ইনগ্ৰেট কৰা হৈছিলে বা কেতিয়া নিৰ্মাণ কৰা হৈছিলে সেইটো হৈছে 1962 এতিয়া আপোনালোকে আমাৰ অসমত যিমানখিনি ব্ৰিজ আছে তাৰ ওপৰত আপোনালোকে যিমানখিনি কুৱেশ্যন আছে সেইখিনি আপোনালোকে চাব লাগিব তো বস্তুটো আমি তেনেকৈ সেইটো কাৰণে আমি এইখিনি আজি ডিছকাছ কৰিছোঁ এনেকৈ ইন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্ণামেণ্টছ হাউ মেনি টাইমছ ইণ্ডিয়া হেজ ডিফিটেড তো বৰ্তমানলৈকে আমাৰ 16 বাৰ ডিফিট কৰিছে তো এইটো আগৰ যিহেতু কুৱেশ্যন এই কুৱেশ্যন অপশ্যনকেইটা আপোনালোকে এইটো এতিয়া চেঞ্জ হ'ব যদি কুৱেশ্যনটো আহেও হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ অৰ্জুনা এৱাৰ্ড তলৰ কোনজন স্পৰ্টছ পাৰ্চনে অৰ্জুনা এৱাৰ্ডো পাইছে দ্ৰোণাচাৰ্য এৱাৰ্ডো পাইছে দ্ৰোণাচাৰ্য এৱাৰ্ড কিয় দিয়া হয় কাৰণ গুৰু যিসকল কোচ হয় তেওঁলোকক দিয়া হয় বা ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডো পাইছে লগতে পদ্মশ্ৰীও পাইছে তেখেতৰ নামটো হৈছে পুলেলা গোপীচান্দ ঠিক আছে অপশ্যন নাম্বাৰ চি ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং তো শ্ৰী এন বীৰেন সিং ফৰ্মাৰ কি হৈছে বৰ্তমানৰ তেখেত চিফ মিনিষ্টাৰ নহয় বাৰু কিন্তু এইটো একচুৱেলি পুৰণা কুৱেশ্যন ফৰ্মাৰ ফুটবল প্লেয়াৰটো তেখেত আছিলে বাৰু তো আমি চিফ মিনিষ্টাৰ আছিলে বুলিও আমি ক'ব পাৰোঁ তো তেখেত আগতে BSFত তেওঁ ছাৰ্ভ কৰিছিলে হিমা দাসক আমি কি বুলি জানো সেইটো হৈছে ধিং এক্সপ্ৰেছ ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক গেমছ ইন দ্য ইয়েৰ ইণ্ডিয়াই কেতিয়া মানে ষ্টাৰ্ট কৰিলে অলিম্পিক গেমছত সেইটো হৈছে 1900 চনৰ পৰা ষ্টাৰ্ট কৰিছে এইটো হৈছে হু হেজ ৱন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক গেমছ তলৰ কোনজনে অলিম্পিক গেমছত প্ৰথম মানে ইণ্ডিভিজুৱেল গ'ল্ড মেডেল পাইছে ইণ্ডিভিজুৱেল মানে হৈছে অকলে পাইছে অকলশৰীয়া গেমত পাইছে তেখেত হৈছে অভিনৱ বিন্দ্ৰা তেখেতে এয়াৰ পিষ্টল 10 মিটাৰ এয়াৰ পিষ্টলত তেখেতে পাইছিলে ইয়াত লিখাও আছে 2008 চনত যিটো হৈছিলে বেইজিং চাইনা তো অলিম্পিকৰ ওপৰত যিমানখিনি আপোনালোকৰ ইনফৰমেশ্যন আছে বৰ্তমান অলিম্পিক ৰিচেণ্টলি যিটো হৈ গৈছে তাৰ ওপৰত আমি যিমানখিনি আছে সেইখিনি চব চাব লাগিব MS Word কম্পিউটাৰ কুৱেশ্যন হয় MS Wordত মেইলিং এটা লিষ্ট থাকে আপোনালোকে চাব ওপৰত হোম টেব থাকে বেলেগ ইনচাৰ্ট টেব থাকে এনেকৈ বেলেগ টেব থাকে হয়নে তাতে মেইলিং বুলি এটা থাকে মেইলিংটো হৈছে আমাৰ ডাটা চ'ৰ্চ তাত বহুত কিছুমান ডাটা থাকে আপোনালোকক মই অলৰেডি ADR কাৰণে মই আপোনালোকক পঢ়াইছিলোঁ যে যেতিয়া স্কিল টেষ্টৰ কাৰণে মই আকৌ পঢ়াম বাৰু কিন্তু মেইন কথাটো হ'ল যে মেইলিংটো ক'ত থাকে ডাটাৰ চ'ৰ্চ 1 মেগাবাইট ইকুৱেলছ 1 মেগাবাইটছ মানে হৈছে 1 MB আৰু 1 MB
এইটো মনত কৰিব এইটো ডিফাৰেণ্ট হয় আৰু 1 MB স্মল b টো ডিফাৰেণ্ট হয় ঠিক আছে তো যেটো আমাক ইয়াত কৈছে 1 মেগাবাইট 1 MB আমি ক্যাপিটাল B বুলি ধৰিছো হেতু হলে এটো হ'ব যে 10,48,576 বাকি অপচন গিটা তাত ভুলকে আছিল মই এটো হটুৱাই দিছো when you are working on a document on PC suppose এতিয়া মই এই PowerPoint তে কাম কৰি আছো আৰু এটো কি হৈছে আমাৰ এটো টেম্পৰাৰী কবাত ষ্টৰ হৈ আছে হেতু কোড ষ্টৰ হ'ব হেতু হৈছে RAM ত ষ্টৰ হ'ব যদি আমি যেতিয়ালৈকে আমি সেভ নকৰো যেতিয়া আমি সেভ কৰিম হেতু ROM ত সেভ হ'ব ঠিক আছে RAM মানে হৈছে random access memory ঠিক আছে RAM ৰ যেটো ফুল ফৰ্ম হেতু হৈছে random access memory next how are data organized in a spreadsheet এখন স্প্রেডশিটত এখন মানে এক্সেলত কি থাকে স্প্রেডশিট থাকে যেনেকৈ ওয়ার্ড মাইক্রোসফট ওয়ার্ড এক্সেল থাকে তাত ডাটা বিলাক কেনেকে থাকে এনেকে থাকে হয়নে এনেকে থাকে আৰু এইবিলাকক আমি কি বুলি কওঁ ৰো বুলি কওঁ আৰু এটো কি বুলি কওঁ কলম বুলি কওঁ তো rows and column portrait and landscapes are portrait আৰু landscape বুলি ক'লে আমি কি বুজো যেনেকৈ ধৰি লওক আমি portraitৰ ফটো মাৰো বা আমি landscapeৰ ফটো মাৰো হেতু হৈছে এটা পেজ ওৰিয়েন্টেশন বুলি আমি ক'ব পাৰো তাৰ মানে কোনটো ওৰিয়েন্টেশন আমি লৈছো এনেকে পথালিকে লৈছো নে থিয়কৈ লৈছো নেক্সট আমাক কৈছে যে which of the following is not a font style font style মানে হৈছে আমি যদি বেকাকে লিখো হেতু হৈছে ইটালিক্স যদি আমি বহলকে লিখো হেতু হৈছে আমাৰ বোল্ড আৰু ৰেগুলাৰ মানে হৈছে আমি নরমালি যেটো আছে যেনেকৈ এটো আপোনালোকৰ যেটো আছে হেতু আমাৰ ৰেগুলাৰ তো কথাটো হল কি যে এই বস্তুটোক আমি কি বুলি কওঁ আমি যেটো এইগিটাক আমি ফন্ট স্টাইল বুলি কওঁ কিন্তু যেটো সুপাৰস্ক্ৰিপ্ট মানে হৈছে x স্কয়াৰ সাপোজ এই স্কয়াৰটো হৈছে সুপাৰস্ক্ৰিপ্ট ঠিক আছে তো হেতু ফন্ট স্টাইল নহয় The planet nearest to sun আমাৰ সূৰ্যৰ সবতকে যেটো ওচৰত গ্ৰহ আছে হেতু হৈছে মাৰ্কিউৰি অপচন নম্বৰ সি বুধ গ্ৰহ which planet emits green light এটো অলৰেডি আমি কৈছো হেতু হৈছে ইউৰেনাস territorial water means তো সাপোজ এখন দেশ আছে এখন আৰু এই দেশখনৰ চাৰিওফালে এই ওচৰ পাজৰ যিখিনি পানী আছে হেখিনি কি বুলি কোৱা হয় territorial water বুলি কোৱা হয় সো এটো 10 nautical miles বুলি কোৱা হয় তাৰ মানে সাপোজ 22.2 কিলোমিটাৰ 22.2 কিলোমিটাৰ এই পাৰৰ পৰা সবৰ পৰা 22.2 কিলোমিটাৰ আমি যেনেকৈ যদি জুখো তেতিয়া কি হ'ব এইখিনি কি বুলি কোৱা হয় এই এৰিয়াটো কি বুলি কোৱা হয় টেৰিটৰিয়েল ওয়াটাৰ বুলি কোৱা হয় তাৰমানে আনসাৰটো হ'ব ওয়াটাৰ অফ সি লোকেটেড ক্লোজ টু দা কোষ্ট অফ এ কান্ট্ৰি তাৰমানে আমাৰ এখন যদি ভাৰত আছে তো ভাৰতৰ এফালে আমি যিমানখিনি এনেকৈ পানী থাকিব মানে 22 কিলোমিটাৰ লৈকে তো হিমানখিনি পানী আমাৰ কি হ'ব টেৰিটৰিয়েল ওয়াটাৰ বুলি কোৱা হয় অপচন নম্বৰ সি টো আমাৰ কাৰেক্ট দিলৱাৰা টেম্পল ক'ত আছে দিলৱাৰা টেম্পল আছে মাউণ্ট আবু ক'ত আছে ৰাজস্থানত আছে লিখা আছে এটো Vice President of India is the head of Vice President আমাৰ কোনটো কোৰ হেড হয় ৰাজ্যসভা কাৰণ আমি জানো যে প্ৰেসিডেন্ট যেতিয়া নাথাকে তেতিয়া এজ এ প্ৰেসিডেন্ট কোনে কাম কৰিব ভাইস প্ৰেসিডেন্টে কিন্তু যেতিয়া প্ৰেসিডেন্ট থাকে তেতিয়া ভাইস প্ৰেসিডেন্টৰ কাম হ'ল ৰাজ্যসভা চলোৱা ইন্টাৰনেশনাল ডেডলাইন এনে কি আহিছে আপোনালোকে দেখিছেনে এটো কি বুলি কোৱা হয় লংগিটিউড মানে আমাৰ এখন পৃথিৱী এনেকে যদি পৰি আছে লেটা হোৱা আমি এনেকুৱা ক'ব লেটা হোৱা মানে লেট মানে পৰি থকা হিন্দীত ক'ব গ'লে লেটা হোৱা তাৰমানে আমি লেটা হোৱা মানে লেটিটিউড তো এই পৰি থকা গিডাল কি হ'ল লেটিটিউড এনেকে থিয় যিগিডাল আহিব সেইগিডাল আমাৰ কি হ'ব সেইটা হৈছে লংগিটিউড তো 180 ডিগ্ৰী এটো হৈছে ডিগ্ৰী 180 ডিগ্ৰী লংগিটিউডত যিডাল আছে সেইডাল আমি কি বুলি কোৱা হয় ইন্টাৰনেশনাল ডেড লাইন নেক্সট স্কাৰ্ভি কেতিয়া হয় আমাৰ কোনটো ভিটামিনৰ ডেফিচিয়েন্সি হলে আমাৰ স্কাৰ্ভি হয় হেতু হৈছে ভিটামিন সি most of the oxygen transported by blood আমাৰ ব্লাডে অক্সিজেন কঢ়িয়াই নিয়ে হেতু আমি জানো আৰু হেতু আমাৰ কি হৈছে বাউন্ড হিমোগ্লোবিনৰ লগত কি হৈ থাকে বাউন্ড হৈ থাকে আইসোটোপস আমি আইসোটোপ কি হয় এটমছৰ কিছুমান এক্সাম্পল বুলি আমি ক'ব পাৰো তো আইসোটোপ হলে কি হ'ব যে তাত কি থাকিব সেম এলিমেন্ট that have different আমি কিছুমান সেম এলিমেন্ট থাকিব কিন্তু তেওঁলোকৰ ডিফাৰেন্ট কি হ'ব তেওঁলোকৰ ডিফাৰেন্ট নিউট্ৰন হ'ব যদি হেতৰ সেম এলিমেন্ট হয় আৰু কিন্তু নিউট্ৰন বেলেগ থাকে হেতক আমি কি বুলি কম আইসোটোপ বুলি কম এখিনি আপোনালোকে সায়েন্সত পঢ়িবলৈ পাব এটো অপচন নম্বৰ এ ইয়াত সক জিন্স বুলি কাক কয় যেনেকৈ জিনত আমাৰ সব বস্তু থাকে জিন হৈছে ডেফিনেশন মেইনলি যে আপোনাৰ জিনত যেনেকৈ হ'ব আৰু হিউম্যান জিন যে আমাৰ জিনটোতে থাকিব যে আমাৰ দুখন হাত আছে দুটা ভৰি আছে এটা নাক আছে এখন মুখ আছে তো সেই বস্তুটো হৈছে কি যে লং ডাবল চেইন অফ নিউক্লিক এসিডস তো আপোনালোকে জিনটো হয়তো দেখিছে যে যেনেকৈ এটো হৈছে ডিএনএ সাপোজ আৰু এডাল থাকিলে আৰএনএ তো ইয়াতে আমাৰ কি থাকে এনেকৈ জিন্স থাকে হয়নে ring of fire বুলি ক'লে আমি কি বুজো হেতু হৈছে আমাৰ পেসিফিক বেল্টত যেটো আমাৰ এনেকে আছে আৰু ইয়াতে আমাৰ আৰ্থকুৱেক বহুত মানে ভলকেনো আছে মানে ভলকেনো ইৰাপ্ট হৈ থাকে আৰু ভলকেনো আছে হেতুকে সেই কাৰণে কি বুলি কোৱা হয় ring of fire বুলি কোৱা হয়
লৰ্ড বুদ্ধা অৰিজিনেল নামটো কি হয় অলৰেডি আমি কৈছোঁ, সেইটো হৈছে সিদ্ধাৰ্থ। কিছুমান কুৱেশ্যন ৰিপিট হৈছে ইয়াত আৰু কিছুমান কুৱেশ্যন পেপাৰখনতো ৰিপিট হৈছে। কিন্তু আপোনালোকে এইটো এক্সপেক্ট নকৰিব যে 2025 চনত যিখিনি আহিছিলে নেক্সট এক্সামত তেনেকুৱা আহিব। কিন্তু সেইকাৰণে মই কৈছোঁ যে ইম্পৰ্টেণ্ট টপিক। দ্য অট'বায়োগ্ৰাফি অফ লিভিং হিষ্ট্ৰী কোনে লিখিছিলে, কাৰ জীৱনৰ ওপৰত কোনে লিখিছে নিজৰ অট'বায়োগ্ৰাফি, সেইটো হৈছে হিলেৰী চিন্টন। ইণ্ডিয়ান ইকনমি কেনেকুৱা ধৰণৰ, মই ইণ্ডিয়ান ইকনমিৰ ওপৰত এটা ক্লাছ কৰিছিলোঁ, সৰুকৈ এটা আমি আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিছিলোঁ। আমি আৰু ভালকৈ ডিছকাছ কৰিম। আমাৰ যিটো ইণ্ডিয়ান ইকনমি, আমাৰ যিটো ভাৰতৰ অৰ্থনীতি, সেইটো হৈছে মিক্সড ইকনমি। তাৰমানে আমি কেপিটেলিষ্টো আছে, আমাৰ ছ'চিয়েলিষ্টো আছে, হয়নে? সেইকাৰণে আপোনালোকে দেখিব যে কিছুমান আমাৰ কি হ'ব যে কিছুমান আমাৰ কোম্পানী প্ৰাইভেট হয়, কিছুমান আমাৰ কোম্পানী গভৰ্ণমেণ্ট হয়, কিছুমান ছেমি গভৰ্ণমেণ্ট হয়, তো তেনেকুৱা ধৰণৰ কথা। দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত আছে, আপোনালোকে NSE বুলি আমি যিটো কওঁ, নেশ্যনেল ষ্টক এক্সচেঞ্জ, সেইটো আছে মুম্বাই। Which was the first Assamese language magazine? প্ৰথমখন অসমীয়া মেগাজিন কি হয়, সেইখন হৈছে অৰুণোদয়। অলৰেডি আপোনালোকক কৈছোঁ মই 1846ত এখন ওলাইছিলে। Who said man is political animal? কোনে ক'লে যে আমাৰ যিসকল মানুহ হৈছে পলিটিকেল এনিমেল বুলি কোনে কৈছিলে? এৰিষ্টটলে কৈছিলে। শিশু বা শিশু ইজ এ লিটাৰী ৱৰ্ক, শিশুখন কোনে ৰচনা কৰিছিলে? তেওঁ কৰিছিলে ৰবীন্দ্ৰনাথ টেগোৰ। আছামে কি কৰে, MP পঠায় ৰাজ্যসভালৈ। কেইজন MP পঠায়? সেইজন হৈছে 7জন MP আমাৰ যায়। গল্ডেন লেংগুৰ ক'ত পোৱা যায়? চক্ৰশিলাত। এইটো হৈছে আমাৰ, আমি যদি চাওঁ ৱাইল্ড লাইফ চেঞ্চুৰী অসমত কিমানখন আছে আৰু ক'ত আছে গোটেই ডিটেইলছ আপোনালোকক মই পঢ়াই থৈছোঁ। PDF মই আপোনালোকক দি থৈছোঁ টেলিগ্ৰামত, সেইবিলাক আপোনালোকে চাই ল'ব। এইটো হৈছে চক্ৰশিলা। ইণ্ডিয়াছ চ'ল লিভছ ইন ভিলেজেছ, আমাৰ ভাৰতৰ কৈছে যে ভাৰতৰ যিটো আত্মা সেইটো ক'ত বাস কৰে? গাঁওসমূহত বাস কৰে বুলি কোৱা হৈছে। এইটো কৈছিলে মহাত্মা গান্ধীয়ে। নেক্সট হৈছে হুইচ ফাণ্ডামেণ্টেল ৰাইট ৱাজ ডেছক্ৰাইব বাই ডক্টৰ BR আম্বেদকাৰ। BR আম্বেদকাৰে তলৰ কোনটো মৌলিক অধিকাৰক কি বুলি কৈছে যে মানে কি বুলি কৈছে? হাৰ্ট এণ্ড চ'ল, আত্মা আৰু হৃদয় বুলি কোৱা হৈছে। সেইটো হৈছে ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ। কাৰণ এইটো ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰোঁ, যদি আমাৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হয় তেতিয়াহ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ আমি যাব পাৰোঁ ইউজিং আৰ্টিকল 32। হাউ মেনি মেম্বাৰ্ছ কেন বি নমিনেটেড টু দ্য লোকসভা বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমানটো লোকসভাত প্ৰেচিডেণ্টে MP অৰ্থাৎ মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট কি কৰিব নোৱাৰে, নমিনেট কৰিব নোৱাৰে। কিন্তু যিহেতু এইটো আগৰ কুৱেশ্যন, আগতে পাৰিছিলে, সেইটো হৈছে অপশ্যন নম্বৰ A, 2জন পাৰিছিলে লোকসভাত, কিন্তু বৰ্তমান 0। হোৱাট আৰ দ্য টোটেল নাম্বাৰ্ছ অফ চিট ৰিজাৰ্ভ ফৰ SC এণ্ড ST ইন লোকসভা? লোকসভাত SC কেটেগৰী আৰু ST কাৰণে কেইটা চিট মানে কি হৈ আছে, ৰিজাৰ্ভ হৈ আছে? সেইটো হৈছে অপশ্যন নম্বৰ C, 89 আৰু 50, অৰ্থাৎ 89 আছে SC কাৰণে আৰু 50 আছে ST কাৰণে। The President of India addresses both houses of parliament assembled together at the commencement of. তাৰমানে কি কৰা হয় যে প্ৰত্যেক বছৰে বা যেতিয়া ইলেকশ্যন হৈ গৈছে, নতুনকৈ ফ্ৰেছ ইলেকশ্যন লোকসভাৰ, তেতিয়া কি হয়, প্ৰেচিডেণ্টে কি কৰে, এড্ৰেছ দিয়ে। তাৰমানে লোকসভাকো মাতে আৰু ৰাজ্যসভাকো মাতি পেলাই কি দিয়ে, ভাষণ দিয়ে। ঠিক আছে, তো সেইটো প্ৰত্যেক বছৰে দিয়ে, নহ'লে কি কৰে, এভৰি ইলেকশ্যনত, জেনেৰেল ইলেকশ্যন অৰ্থাৎ লোকসভা ইলেকশ্যনৰ পাছত তেওঁ এইটো এড্ৰেছ দিয়ে। তাৰমানে এইটো কি হ'ব, বোথ A and B দুইটাই আমাৰ শুদ্ধ। তো ভাৰতৰ সংবিধানখনে আমাৰ ইণ্ডিয়াক কেনেকৈ ডেছক্ৰাইব কৰিছে সেইটো আমি জানো, ইউনিয়ন অফ ষ্টেটছ। আমাৰ যিমানখিনি ৰাজ্য আছে সেইখিনি আমাৰ কি হয়, ইউনিয়ন হয়। আমি কোনো ধৰণৰ ফেডাৰেশ্যনত নাই বা কোনো ধৰণৰ কনফেডাৰেশ্যনত নাই। চ' এই 117টা কুৱেশ্যন আছিলে আমাৰ টোটেল, যিখিনি আমি মই ভাবোঁ যে আমি 2019, 20 আৰু 25ত আহি গৈছে। আৰু আমি ইয়াৰ পৰা আমি কি শিকিলোঁ, জলদি আপোনালোকক কৈছোঁ মই যে যিমানখিনি ইম্পৰ্টেণ্ট টপিকছ আছে প্ৰত্যেকটো কুৱেশ্যন ভালকৈ চাওক আৰু ইম্পৰ্টেণ্ট টপিকছখিনি এবাৰ নিজৰ কপিত লিখি লওক। সেইখিনি লিখি পেলাই আপোনালোকে যেতিয়া আপোনালোকে পঢ়িব, আধা চিলেবাছ আপোনালোকৰ তেনেকৈ হৈ যাব। ঠিক আছে, আধাতকৈ বেছিয়ে হৈ যাব, 80% চিলেবাছ হৈ যাব আপোনালোকৰ। সেইটো মই আপোনালোকক কৈছোঁ। যিমানখিনি যেনেকৈ এইটো কুৱেশ্যন হৈছে, এইটো কুৱেশ্যন আমাৰ কি ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন, মানে স্পেচিয়েলি প্ৰেচিডেণ্টৰ ওপৰত কুৱেশ্যন, বা লোকসভাৰ ওপৰত টাৰ্মটো আছে, লোকসভা আপোনালোকে পঢ়িব পাৰে। তো তেনেকৈ আমি যদি পঢ়োঁ, তেনেকৈ আমাৰ 80% হৈ যাব। চ' ইয়াৰ PDFটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব। আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে। আজি আমি ইয়াতে ক্লাছটো সামৰিছোঁ। আমি নেক্সট ক্লাছত পুনৰ লগ পাম। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। গুড নাইট এণ্ড টেক কেয়াৰ।